Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। সো আমি জাইলেম কমপ্লিট কৰিছোঁ। আজি ভিডিঅ'ত আমি ফ্লয়েমৰ বিষয়ে জানিম। ফ্লয়েম কি হয়? সো এইটো যিটো ছবি দেখি আছা তোমালোকে এইটো হৈছে কি ফ্লয়েমৰ ছবি, ৰাইট? সো আমি জানিছিলোঁ যে যিবোৰ জাইলেম আছে, জাইলেমে কি কৰে পানী আৰু যিবোৰ খনিজ পদাৰ্থ আছে সেইসমূহ পৰিবহণ কৰে। শিপাই পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে আৰু সেই পানী আৰু খনিজ পদাৰ্থ জাইলেমে উদ্ভিদৰ বিভিন্ন অংশলৈকে পৰিবহণ কৰে। এতিয়া উদ্ভিদত কি হয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ ফলত উদ্ভিদত খাদ্য প্ৰস্তুত হয়, ৰাইট? এতিয়া এই খাদ্য উদ্ভিদৰ বিভিন্ন অংশলৈ কোনে লৈ যায়? উদ্ভিদৰ বিভিন্ন অংশলৈ লৈ যায় ফ্লয়েমে। সো জাইলেম আৰু ফ্লয়েমৰ মাজত এটা পাৰ্থক্য আছে যে জাইলেমে সদায় কি কৰে পানী আৰু খনিজ পদাৰ্থ ওপৰৰ পিনে লৈ যায়, আপৱাৰ্ড ডিৰেকশ্যনত লৈ যায়। শিপাৰ পৰা শিপাই শোষণ কৰে, শিপাৰ পৰা আপৱাৰ্ড ডিৰেকশ্যনত লৈ যায়। কিন্তু যিটো ফ্লয়েম আছে, ফ্লয়েমে খাদ্যবস্তু আপৱাৰ্ড ডিৰেকশ্যনতো লৈ যায়, ডাউনৱাৰ্ড ডিৰেকশ্যনতো লৈ যায়, ওপৰৰ পিনেও লৈ যায়। ছাপ'জ ইয়াতে খাদ্য প্ৰস্তুত হৈছে, ইয়াৰ পৰা সেই খাদ্য ওপৰৰ পিনেও লৈ যাব, তলৰ পিনেও লৈ যাব, ইয়াত থকা বিভিন্ন ধৰণৰ কাণ্ড ডালসমূহতো লৈ যাব। গতিকে যিটো ফ্লয়েম আছে, ফ্লয়েমে অল ডিৰেকশ্যনত পৰিবহণ কৰিব পাৰে খাদ্যবস্তু, কিন্তু জাইলেমে কেৱল ওপৰৰ পিনেহে পানী আৰু পুষ্টি বা খনিজ পদাৰ্থ লৈ যায়। আৰু এটা পাৰ্থক্য হৈছে যে আমি জাইলেমৰ ক্ষেত্ৰত দেখিছিলোঁ যে জাইলেমত যিবোৰ কোষ আছে, কোষসমূহ মৃত কোষ হয়নে? জাইলেম 4টা উপাদানেৰে গঠিত। ইয়াৰে 3টা উপাদানত কি আছিল? মৃত কোষৰ দ্বাৰা গঠিত আছিল। কেৱল যিটো জাইলেম জীৱিতক আছিল, জাইলেম পেৰেনকাইমা আছিল, সেইটোৰ কোষসমূহে জীৱিত আছিল। কিন্তু ফ্লয়েমৰ ক্ষেত্ৰত ইয়াৰ ওলটা হয়। ফ্লয়েমৰ ক্ষেত্ৰত কি হয় যে আটাইবোৰ জীৱিত কোষ হয়, 3টা জীৱিত কোষ হয়, মাত্ৰ এটা উপাদান মৃত কোষৰ দ্বাৰা গঠিত হয়, আৰু সেইটো হৈছে কি ফ্লয়েম ফাইবাৰ বা ফ্লয়েম তন্তু। সো ফ্লয়েম তন্তুত যিবোৰ কোষ থাকে সেইসমূহ মৃত কোষ হয়, আৰু ইহঁতৰ বাকী 3টা উপাদান যিবোৰ কোষৰ দ্বাৰা গঠিত হয় সেইবোৰ কোষ কি হয়? জীৱিত কোষ হয়। সো এইটো হৈছে জাইলেম আৰু ফ্লয়েমৰ মাজৰ পাৰ্থক্য। এতিয়া যিবোৰ ফ্লয়েম আছে, ফ্লয়েমো কেইবাটা উপাদানৰ দ্বাৰা গঠিত হয়। এইটো চিত্ৰত চোৱা, এইখিনি যিটো অংশ দিয়া আছে এইটো হৈছে কি চালনী নলিকা উপাদান। এইটো হৈছে এটা ফ্লয়েমৰ উপাদান, যাক কি কোৱা হয়? চালনী নলিকা উপাদান। চালনী বুলি ক'লে আমি কি গম পাওঁ? ফুটা ফুটা, ৰাইট? চালনী যেনেকুৱা ফুটা ফুটা থাকে। সো এইটো উপাদানত থকা যিবোৰ কোষ আছে সেই কোষৰ কোষবেৰসমূহ কিছুমান ফুটাৰে গঠিত হয়, আৰু এইটো হৈছে নলিকাৰ দৰে। এয়া চোৱা, এইটো এটা নলিকাৰ দৰে উপাদান হয়। আৰু ইয়াতে এনেকুৱা যে দেখিবলৈ পোৱা গৈছে, এইবোৰ হৈছে কি চালনী ছিদ্ৰ। বুজি পাইছানে? এনেকুৱা যিবোৰ দেখিবলৈ পোৱা গৈছে সেইবোৰ হৈছে কি চালনী ছিদ্ৰ। তাৰপিছত এইবোৰ ইয়াতে চোৱা, ইয়াৰ ওচৰতে চালনী নলিকাৰ ওচৰতে এইটো অংশত যিবোৰ কোষ আছে সেইবোৰ কোষক কি কোৱা হয়? সংগী কোষ। সংগী বুলি ক'লে কি বুজোৱা যায়? ফ্ৰেণ্ড, ৰাইট? সো এইবোৰ হৈছে কি কিছুমান ফ্ৰেণ্ড কোষ, অৰ্থাৎ এই কোষসমূহে এই যিবোৰ চালনী কোষ আছে, চালনী কোষসমূহক সংগী দিয়ে, চালনী কোষসমূহৰ কামত সহায় কৰে। চালনী কোষে যিবোৰ মেটাবলিক এক্টিভিটি কৰে সেই এক্টিভিটিসমূহ নিয়ন্ত্ৰণ কৰে সংগী কোষসমূহে। তাৰ বাহিৰত চোৱা, এইটো সেউজীয়া ৰঙৰ দীঘল দীঘল কিছুমান কোষ দেখিবলৈ পোৱা গৈছে, সেইবোৰ হৈছে কি ফ্লয়েম জীৱিতক বা ফ্লয়েম পেৰেনকাইমা। সো যিবোৰ ফ্লয়েম পেৰেনকাইমা আছে, ফ্লয়েম পেৰেনকাইমায়ো যিবোৰ চালনী নলিকা উপাদান আছে সেইসমূহক ছাপোৰ্ট কৰে, সেইসমূহক সহায় কৰে, সিহঁতৰ কাম কৰাত, সিহঁতক স্থায়ী থকাত সহায় কৰে। সো এইটো হৈছে কি আমাৰ ফ্লয়েমৰ বিষয়ে আমি আৰু জানিম, উপাদানবোৰৰ বিষয়ে আমি আৰু জানিম। সো ইয়াতে আছে আমাৰ ফ্লয়েমৰ বিষয়ে।
এইটো চোৱা, সাধাৰণতে উদ্ভিদৰ পাতৰ পৰা আন আন অংগসমূহলৈ ফ্লয়েম বা অধবাহীয়ে খাদ্য পৰিবহণ কৰে। চ' উদ্ভিদৰ পাতত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা পাতত যি খাদ্য প্ৰস্তুত হয় সেই খাদ্যসমূহ উদ্ভিদৰ বিভিন্ন অংশলৈ, উদ্ভিদৰ কাণ্ড, উদ্ভিদৰ শিপা, উদ্ভিদৰ ডাল, সেইসমূহলৈ পৰিবহণ কৰা যিটো নলী আছে সেইটো হৈছে কি ফ্লয়েম। গুপ্তবেশী উদ্ভিদৰ ফ্লয়েম কলা চালনী নলিকা উপাদান সঙ্গী কোষ, ফ্লয়েম জীৱিতক আৰু ফ্লয়েম তন্তুৰ দ্বাৰা গঠিত। যেনেদৰে আমি জাইলেমত 4টা উপাদান পাইছিলোঁ, 4টা উপাদানৰ দ্বাৰা জাইলেম গঠিত হৈছিল, ঠিক তেনেদৰে ফ্লয়েমো 4টা উপাদানৰ দ্বাৰা গঠিত। এটা হৈছে চালনী নলিকা উপাদান, এটা হৈছে সঙ্গী কোষ যাক কম্পানিয়ন সেল বুলিও কোৱা হয়, আৰু এটা হৈছে ফ্লয়েম জীৱিতক বা ফ্লয়েম পেৰেনকাইমা, আৰু এটা হৈছে ফ্লয়েম তন্তু। চ' এই 4টা উপাদানৰ দ্বাৰা কি হয়, ফ্লয়েম গঠিত হয়। আমি 4টা উপাদানৰ বিষয়ে জানিম। ইয়াতে এটা জানিবলগীয়া ইম্পৰ্টেণ্ট কথা হৈছে যিবোৰ নগ্নবীজী উদ্ভিদ আছে, ফুল নুফুলা উদ্ভিদ আছে, সেই উদ্ভিদসমূহত খাদ্য ভাণ্ডযুক্ত এলবুমিনাছ কোষ আৰু চালনী কোষ থাকে। তাৰমানে সপুষ্পক উদ্ভিদৰ যিবোৰ নগ্নবীজী উদ্ভিদ আছে, নগ্নবীজী উদ্ভিদৰ ক্ষেত্ৰত সঙ্গী কোষ নাথাকে। নগ্নবীজী উদ্ভিদত কোনো ধৰণৰ কম্পানিয়ন সেল বা সঙ্গী কোষ নাথাকে। তাৰ বিপৰীতে ইয়াতে কি থাকে, এলবুমিনাছ থাকে। এলবুমিনাছ চালনী কোষৰ সৈতে লাগি থাকে। তাৰমানে ইয়াতে এলবুমিনাছে ফ্ৰেণ্ড হিচাপে কাম কৰে, কিন্তু সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত সঙ্গী কোষে চালনী কোষৰ সঙ্গী বা ফ্ৰেণ্ড হিচাপে কাম কৰে। এতিয়া আমি প্ৰতিটোৰ বিষয়ে চাম। প্ৰথমতে আমি চাম চালনী নলিকা কি হয়, সিভ টিউব বা চালনী নলিকা কি হয়। চালনী নলিকা, যেনেদৰে মই আগতেও কৈছোঁ, চালনী মানে কি, চালনী বুলি ক'লে আমাৰ মনত কেনেকুৱা এটা ছবি আহে যে ফুটা ফুটা, হয়নে? চালনী যেনেকুৱা ফুটা ফুটা থাকে, অৰ্থাৎ চালনী নলিকা যিবোৰ কোষৰ দ্বাৰা গঠিত হয়, সেই কোষত যিবোৰ কোষবেৰ থাকে, কোষবেৰসমূহ কিছুমান ছিদ্ৰৰ দ্বাৰা গঠিত হয়, আৰু এই ছিদ্ৰসমূহৰ দ্বাৰা এটা কোষে আনটো কোষৰ সৈতে কমিউনিকেট কৰে। এটা কোষ আনটো কোষৰ সৈতে লগ লাগি থাকে। এই কোষবেৰত যিবোৰ ছিদ্ৰ থাকে, সেই ছিদ্ৰসমূহৰ দ্বাৰা ইহঁতে এটাই আনটোৰ সৈতে লগ লাগি থাকে। ইহঁতৰ আদান প্ৰদান, যিমানখিনি কমিউনিকেশ্যন দুটা কোষৰ মাজত হয়, সেইসমূহ এই ছিদ্ৰসমূহৰ দ্বাৰা হয়। সঙ্গী কোষৰ সৈতে সংযোজিত চালনী নলিকা উপাদানসমূহ দীঘল নলী আকৃতিৰ আৰু অনুদৈৰ্ঘ্যভাৱে সজ্জিত হৈ থাকে। আমি ছবিত চাইছিলোঁ এইবোৰ এনেকুৱা দীঘল দীঘল হয়, যিবোৰ চালনী নলিকা উপাদান থাকে, দীঘল হয়, নলী আকৃতিৰ হয়। এই কোষসমূহৰ মূৰৰ বেৰ চালনীৰ দৰে বিন্ধাযুক্ত হৈ চালনী পট্ট গঠন কৰে। চ' ইহঁতৰ যিবোৰ চালনী থাকে, সেই চালনীসমূহক কি কোৱা হয়, চিপ প্লেট বা চালনী পট্ট বুলি কোৱা হয় বিন্ধাসমূহক। চ' এটা পৈণত চালনী কোষত এটা ডাঙৰ ৰসধানী আৰু কোষবেৰৰ তলৰ পৰিধিৰ ফালে কোষ প্ৰৰক থাকে, কিন্তু কোষকেন্দ্ৰ নাথাকে। তাৰমানে এটা চালনী কোষত কি কি বস্তু থাকে, কি কি এলিমেণ্টছ থাকে। এটা চালনী কোষত ৰসধানী থাকে। ৰসধানীৰ কাম কি, ৰসধানীয়ে খাদ্য সঞ্চয় কৰি ৰাখে। যিহেতু ফ্লয়েমৰ কাম হৈছে খাদ্যবস্তু পৰিবহণ কৰোৱা, গতিকে সিহঁতক খাদ্যবস্তু সঞ্চয় কৰাৰ কাৰণে কিবা উপাদানৰ প্ৰয়োজন হ'ব, যাৰ কাৰণে ইহঁতত কি থাকে, এটা ডাঙৰ ৰসধানী থাকে, য'ত ইহঁতে খাদ্যবস্তু সঞ্চয় কৰি ৰাখে। আৰু ইয়াত কোনো ধৰণৰ কোষ কেন্দ্ৰ নাথাকে, কাৰণ কোষ কেন্দ্ৰৰ কাম হৈছে কি, ইহঁতে যেতিয়া কোষ বিভাজনৰ কাৰণে দৰকাৰী হয়, চ' ইয়াতে কোষ বিভাজনৰ বৰ বেছি ভূমিকা নাই। গতিকে ইহঁতৰ কোনো ধৰণৰ নিউক্লিয়াছ নাথাকে, কোষ কেন্দ্ৰ নাথাকে, কিন্তু ইহঁতৰ কোষ প্ৰৰক থাকে, যিটো পৰিধিৰ ফালে থকা দেখিবলৈ পোৱা যায়। চ' এইটো হ'ল কি আমাৰ নাম্বাৰ 1 যিটো আছে আমাৰ চালনী কোষ, সেইটোৰ বিষয়ে। তাৰপিছত আমাৰ নাম্বাৰ 2 হৈছে কি, সঙ্গী কোষ, ৰাইট? ইয়াক কম্পানিয়ন সেল বুলি কোৱা হয়। সঙ্গী বুলি ক'লে আমি কি বুজি পাওঁ, ফ্ৰেণ্ড হয়, হয়নে? চ' ইহঁতে যিবোৰ আমাৰ সঙ্গী কোষ আছে, সঙ্গী কোষসমূহ হৈছে চালনী নলিকাৰ ফ্ৰেণ্ড। ইহঁতে ইয়াক কোম্পানী দিয়ে।
আৰু ইহঁতৰ যিবোৰ কাৰ্য চালনী নলিকাই যিবোৰ কাৰ্য কৰে খাদ্য সঞ্চয় কৰা সেই কাৰ্যসমূহত ই সহায় কৰে, কাৰ্যসমূহত ই ছাপোৰ্ট কৰে। বুজি পাইছানে? চ' সংঘী কোষত থকা কোষ কেন্দ্ৰই চালনী নলিকা কোষৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। চালনী নলিকাই যিবোৰ কাৰ্য কৰে সেই কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে। চালনী নলিকাই বহুত মেটাবলিক এক্টিভিটি কৰে। সেই মেটাবলিক এক্টিভিটিসমূহক নিয়ন্ত্ৰণ কৰে সংঘী কোষসমূহে। চালনী নলিকা উপাদানৰ লগত ঘনকৈ লগ লাগি সংঘী কোষবোৰ এবিধ বিশেষ প্ৰকাৰৰ জীৱিত কোষ হয়। চ' এই যিবোৰ সংঘী কোষ আছে, সংঘী কোষসমূহত বিশেষ ধৰণৰ কিছুমান পেৰেনকাইমা থাকে। আমি জানো যে যিবোৰ পেৰেনকাইমা আছে, পেৰেনকাইমাসমূহত থকা যিবোৰ কোষ থাকে, কোষসমূহে এটা নিৰ্দিষ্ট কাম কৰে, ৰাইট? চ' চালনী কোষত কিছুমান পেৰেনকাইমা থাকে যিবোৰ কিছুমান নিৰ্দিষ্ট কাম, কিছুমান স্পেচিয়েলাইজড কামৰ কাৰণে ইহঁতত এনেকুৱা ধৰণৰ জীৱিত কোষ বা পেৰেনকাইমা থাকে। তাৰপিছত আমি চাইছিলোঁ ইয়াৰ আগতে যে যিবোৰ আমাৰ সংঘী কোষ আছে, সংঘী কোষসমূহ জিমনস্পাৰ্মৰ ক্ষেত্ৰত, নগ্নবীজিৰ ক্ষেত্ৰত নাথাকে। তাৰ বাহিৰে ইহঁতত কি থাকে? এলবুমিনাছ কোষ থাকে। আৰু এলবুমিনাছে তোমাৰ নগ্নবীজিৰ ক্ষেত্ৰত যি সংঘী কোষৰ যি কাম আছে, চালনী কোষক সহায় কৰা বা ইহঁতৰ কাৰ্য নিয়ন্ত্ৰণ কৰা, সেই কামসমূহ কোনে কৰে? এলবুমিনাছ কোষে কৰে। তাৰপিছত কৈছে যে চালনী নলিকা উপাদান আৰু সংঘী কোষসমূহ সিহঁতৰ উমৈহতীয়া অনুদৈৰ্ঘ্য বেৰত থকা ছিদ্ৰ পথৰ দ্বাৰা সংযোজিত হৈ থাকে। যিবোৰ চালনী নলিকা কোষ আছে আৰু যিবোৰ সংঘী কোষ আছে, সেইসমূহ যিবোৰ ছিদ্ৰ আছে, চালনী নলিকাত যিবোৰ ছিদ্ৰ আছে, সেই ছিদ্ৰসমূহৰ দ্বাৰা, এইটো যদি আমাৰ চালনী নলিকা হয়, এই চালনী নলিকাত এনেকুৱা ধৰণৰ যি ছিদ্ৰ আছে, সেই ছিদ্ৰসমূহৰ দ্বাৰা আমাৰ যিটো সংঘী কোষ আছে, সংঘী কোষসমূহ সংযোজিত হৈ থাকে। আৰু সংঘী কোষে চালনী নলিকা কোষৰ চাপৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাতে চালনী কোষত কোনো ধৰণৰ চাপ নপৰে। চাপ পৰাৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰে বা চাপৰ পৰা ইয়াক দূৰত ৰখাত সহায় কৰে সংঘী কোষসমূহে। চ' আমাৰ নাম্বাৰ 2 হৈ গ'ল। এতিয়া হৈছে আমাৰ নাম্বাৰ 3। নাম্বাৰ 3 হৈছিল কি আমাৰ ফ্লয়েম পেৰেনকাইমা বা ফ্লয়েম জীৱিতক। জীৱিতক বুলি ক'লে ইহঁতে কিছুমান নিৰ্দিষ্ট কাম কৰে, স্পেচিয়েল কাম কৰে। চ' জীৱিতকসমূহ দেখিবলৈ কেনেকুৱা হয়? দীঘলীয়া, দুইমূৰ জঙা, নলী আকাৰ, ডাঠ কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰযুক্ত কিছুমান কোষেৰে গঠিত। আমি চিত্ৰত দেখিছিলোঁ যিবোৰ জীৱিতক আছে, জীৱিতকসমূহ এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। দুইমূৰ জঙা হয়, নলী আকৃতিৰ হয়, আৰু ইহঁতৰ যিটো কোষ কেন্দ্ৰ আছে বা কোষ প্ৰৰক আছে, তাৰ বাহিৰৰ যিটো আৱৰণি আছে, অৰ্থাৎ কোষৰ বাহিৰৰ যিটো আৱৰণি আছে, সেইটো হৈছে কি? ডাঠ আৱৰণি। এনেকুৱা ধৰণৰ যিটো বাহিৰৰ আৱৰণি, সেইটো বহুত ডাঠ আৱৰণি হয়। ইহঁতৰ কোষবোৰ চেলুলছৰ দ্বাৰা গঠিত, কোষযুক্ত, যাৰ মাজেৰে লগ লাগি থকা কোষৰ মাজত জৈৱ দ্ৰব্য তন্তু সংযোজিত হয়। তাৰমানে ইহঁতৰ চেলুলছৰ দ্বাৰা গঠিত হয়। আৰু আমি জানো চেলুলছৰ দ্বাৰা যেতিয়া কোষবেৰ গঠিত হয়, তেতিয়া কোষবেৰ যথেষ্ট পৰিমাণে ডাঠ হয়, ৰাইট? চ' ইহঁতৰ বেৰত চেলুলছ থাকে আৰু চেলুলছে ইহঁতৰ যিটো কোষবেৰ থাকে, কোষবেৰটো যথেষ্ট পৰিমাণে ডাঠ কৰি তোলে। চ' যিবোৰ ফ্লয়েম জীৱিতক আছে, ফ্লয়েম জীৱিতকে খাদ্যদ্ৰব্য, ৰেজিন, অক্ষীৰ, শ্লেষ্মা ৰস আদি নানা দ্ৰব্য সঞ্চয় কৰি ৰাখে। জীৱিতকসমূহ আমাৰ ফ্লয়েমৰ কামেই হৈছে খাদ্যবস্তুসমূহ ট্ৰান্সপৰ্ট কৰা, পৰিবহণ কৰা। গতিকে যিটো জীৱিতক উপাদান থাকে, জীৱিতক উপাদানে বিভিন্ন ধৰণৰ খাদ্যদ্ৰব্য, ৰেজিন, অক্ষীৰ, এইবোৰ উদ্ভিদত থাকে, এইসমূহক সিহঁতে সঞ্চয় কৰি ৰাখে। আৰু যিবোৰ একবীজপত্ৰী উদ্ভিদ থাকে, এটা বীজপত্ৰ থকা উদ্ভিদ থাকে, সেইবোৰ উদ্ভিদৰ ক্ষেত্ৰত কোনো ধৰণৰ পেৰেনকাইমা নাথাকে।
বুজি পালানে? যিবোৰ একবীজপত্ৰী উদ্ভিদ থাকে, একবীজপত্ৰী উদ্ভিদত কোনো জাইলেম পেৰেনকাইমা নাথাকে। আৰু ইয়াতে আমাৰ কি হৈ যায়, যিটো আমাৰ থাৰ্ড উপাদান আছিল ফ্লয়েম জীৱিতক ইয়াতে কমপ্লিট হৈ গ'ল। চ' ফ্লয়েম জীৱিতকে যিটো আমাৰ নলিকা উপাদান আছে, আমি চিত্ৰত চাইছিলোঁ ফ্লয়েম জীৱিতক কেনেদৰে বাহিৰত থাকে সেউজীয়া ৰঙৰ। ইহঁতে যিটো নলিকা কোষ, চালনী কোষ থাকে, চালনী কোষসমূহক ছাপোৰ্ট কৰে। চালনী কোষসমূহৰ যি খাদ্য সঞ্চয় কৰা যিবোৰ কাৰ্য আছে, সেই কাৰ্যসমূহত ছাপোৰ্ট কৰে ফ্লয়েম জীৱিতকে বা ফ্লয়েম পেৰেনকাইমাই। তাৰপিছত হৈছে আমাৰ নম্বৰ 4 যিটো উপাদান, সেইটো হৈছে ফ্লয়েম তন্তু বা ফ্লয়েম ফাইবাৰ বুলি কোৱা হয়। ফ্লয়েম তন্তুৱে স্লেৰেনকাইমা কোষৰ দ্বাৰা গঠিত। ইয়াতে কিছুমান স্লেৰেনকাইমা কোষ থাকে আৰু স্লেৰেনকাইমা কোষসমূহ সাধাৰণতে ডেড চেল হয়। চ' এইবোৰ হৈছে মৃত কোষ। ইয়াৰ আগতেও কৈছিলোঁ যে ইহঁতৰ 3টা উপাদান জীৱিত কোষৰ দ্বাৰা গঠিত হয়। চালনী নলিকা, সংগী কোষ, তাৰপিছত ফ্লয়েম জীৱিতক, এইবোৰ জীৱিত কোষৰ দ্বাৰা গঠিত হয়। আমাৰ যিটো 4th নম্বৰ আছে, এইটো হৈছে ফ্লয়েম ফাইবাৰ বা ফ্লয়েম তন্তু। ইয়াত যিবোৰ কোষ আছে সেইবোৰ হৈছে মৃত কোষ। মৃত কোষত সাধাৰণতে যিবোৰ কোষীয় ক্ৰিয়াকলাপ আছে, কোষীয় শ্বসন, এইসমূহ নহয়। চ' ইহঁতে সাধাৰণতে প্ৰাথমিক ফ্লয়েমত নাথাকে, কিন্তু গৌণ ফ্লয়েমত পোৱা যায়। চ' প্ৰাথমিক ফ্লয়েম আৰু গৌণ ফ্লয়েম হৈছে, যিটো প্ৰাথমিক ফ্লয়েম সেইটো আদিম তাৰমানে যেতিয়া উদ্ভিদটো সৃষ্টি হয় সেইটো সময়ত থাকে। চ' এই যিটো ফ্লয়েম তন্তু আছে সেইটো প্ৰথম অৱস্থাত নাথাকে, কিন্তু ইয়াৰ পিছৰ অৱস্থাত ই সৃষ্টি হয়। এইবিলাক কোষ বৰ দীঘলীয়া হয়, শাখাহীন হয়, কোনো ধৰণৰ শাখা নাথাকে, দুই মূৰ বেজীৰ দৰে, একেবাৰে বেজীৰ দৰে জোঙা হয়। আৰু ফ্লয়েম তন্তুৰ কোষবেৰ বেজ ডাঠ হয়, তাৰমানে আটাইতকৈ ডাঠ হয়। ইয়াৰ কোষবেৰসমূহ পৈণত আৰু পুৰঠ অৱস্থাত তন্তু কোষবোৰ কোষ প্ৰৰকহীন হৈ পেলাই মৰি যায়। তাৰমানে ইহঁতৰ তন্তু কোষসমূহত যিবোৰ কোষ প্ৰৰক থাকে, কোষ কেন্দ্ৰৰ চাৰিওফালে যিবোৰ কোষ প্ৰৰক থাকে, সেইসমূহ ইহঁতে পৈণত হোৱাৰ লগে লগে এইবোৰ নাইকিয়া হৈ যায়, ফলত কোষটো মৃত হৈ যায়। ফলত ইয়াতে যেতিয়া কোষ অংগাণু নাথাকিব কোষ প্ৰৰকত, তেতিয়া কোষৰ যিবোৰ ক্ৰিয়াকলাপ আছে সেইসমূহ হ'ব নোৱাৰিব, গতিকে কোষটো মৃত কোষ হৈ যায়। মৰাপাট, শণ আৰু ভাং আদি গছৰ ফ্লয়েম তন্তু ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। ফ্লয়েম তন্তুসমূহক ব্যৱহাৰ কৰা হয়। প্ৰথম অৱস্থাত সৃষ্টি হোৱা ফ্লয়েম কোষবোৰ ক্ষীণ আৰু চালনী নলিকাৰ দ্বাৰা গঠিত, যাক আদি ফ্লয়েম বা প্ৰাথমিক ফ্লয়েম বুলি কোৱা হয়। তাৰমানে যিটো আমাৰ ফ্লয়েম আছে, ফ্লয়েমটো দুই ধৰণৰ হয়। ফ্লয়েম দুই প্ৰকাৰৰ। কি প্ৰকাৰ? এটা হৈছে প্ৰাথমিক ফ্লয়েম আৰু এটা হৈছে মেটাফ্লয়েম। যেনেকৈ আমি জাইলেমৰ ক্ষেত্ৰত দেখিছিলোঁ প্ৰাথমিক আৰু মেটাফ্লয়েম, ঠিক তেনেদৰে ইয়াতেও আছে। প্ৰথম অৱস্থাত, উদ্ভিদৰ প্ৰথম অৱস্থাত যিটো ফ্লয়েম সৃষ্টি হয় সেইটো একেবাৰে লাহি ক্ষীণ চালনী নলিকা থাকে তাত, আৰু যাক আদি ফ্লয়েম বুলি কোৱা হয়। আৰু উদ্ভিদৰ পিছৰ অৱস্থাত যিবোৰ ফ্লয়েম সৃষ্টি হয়, য'ত চালনী নলিকাসমূহ ডাঙৰ আকাৰৰ হয়, ডাঙৰ নলিকাযুক্ত হয়, আৰু ইয়াক অনুফ্লয়েম বা মেটাফ্লয়েম বুলি কোৱা হয়। চ' ইয়াতে আমাৰ ফ্লয়েম শেষ হৈ গ'ল। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।